মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা আজি পুনৰ শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ 2021 চনৰ গণিতৰ প্ৰশ্ন কাকত এখন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। মই পুনৰ কৈছোঁ আজি প্ৰশ্ন কাকত 6 মাহিলী পৰীক্ষা 2021 চন বিষয় গণিত আৰু মৌখিক শ্ৰেণী তৃতীয় আৰু বিদ্যালয়ৰ নাম হৈছে শংকৰদেৱ শিশু নিকেতন। এই প্ৰশ্ন কাকতখনত সময় আছিল 3 ঘণ্টা আৰু মুঠ নম্বৰ দিয়া হৈছিল 100। এতিয়া প্ৰথমতে প্ৰশ্ন কাকতখন আমি চাইও যাম কৰিও যাম, তোমালোকে মাথো মন দি শুনিবা, কাৰণ তোমালোকৰ বহুতৰে অংকত খোকোজা ৰৈ যোৱা বুলি তোমালোকৰ অভিভাৱকসকলৰ কোনোৱে মোক কৈছে। সেয়ে মই গণিতৰ ওপৰত বেছি গুৰুত্ব দি গণিতখন ভালধৰণে বুজাই দিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকৰ কিবা কামত আহে। এতিয়া এইখিনিতে আৰু এটা কথা কওঁ, যদি কোনোবাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে তোমালোকে কৰি ল'বা, কাৰণ মই মোৰ সাধ্যৰ ভিতৰত যিমানখিনি হয় তোমালোকক আগুৱাই নিবলৈ সহায় কৰিবলৈ মই প্ৰস্তুত আছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু আজিৰ ভিডিঅ'টোত মই আশা কৰিম তোমালোকেনো কোন ঠাইৰ পৰা চাইছা সেয়া মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। বহুতবাৰ মই অনুৰোধ কৰিছোঁ, কিন্তু আজিলৈকে কোনো ল'ৰা ছোৱালীয়ে মোক কোৱা নাই যে মেডাম মই বা আচাৰ্য মই আমুকৰ পৰা চাই আছোঁ। সৰু এটা কথা, তোমাৰ ঠাইখনৰ নামটো মাত্ৰ মোক লিখি দিব লাগে। যি কি নহওক, আৰু এটা কথা তোমালোকৰ জ্ঞাতাৰ্থে মই কৈ থওঁ, ছাবস্ক্ৰাইব কৰিলে কোনো পইচা দৰকাৰ নাই, গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তেতিয়া তোমালোকে মই দিয়া ভিডিঅ'বোৰ পাই থাকিবা। ঠিক আছে, সময় নষ্ট নকৰি আহা আমি আমাৰ পাঠটোৰ ফালে যাওঁ। প্ৰথম প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নটো কটো দিছে 4টা স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখা। আটাইতকৈ সৰু সংখ্যাটো বুলি ক'লে আমি একক বুজো, নহয়নে? আৰু 4টা সংখ্যা বুলিলে আমি তাৰ লগত 0 বহাব লাগিব। গতিকে আমাৰ উত্তৰটো আমি কেনেদৰে লিখি চোৱাচোন। প্ৰথমতে আমি 1 লিখিলোঁ, আমাৰ 4টা সংখ্যা হ'ব লাগে, গতিকে আৰু 3টা 0 ইয়াৰ লগত দি দিলোঁ। এতিয়া 1 2 3 4টা হ'ল নে? আৰু যদি তোমালোকক সোধে যে 4টা অংকৰ স্থানত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা, তেতিয়া তোমালোকে কিন্তু আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 9,999, অৰ্থাৎ 9,999। সৰু হ'লে কিন্তু 1ৰ লগত 0 দি লিখিব লাগে। দ্বিতীয় খ প্ৰশ্নটোলৈ আহা। ইয়াত 67,352 লিখা আছে। ঘেৰ দিয়া অংকৰ স্থানীয় মান লিখা। ঘেৰ দিয়া মানে গোল কৰি থোৱা। এতিয়া কোনটোতনো গোল কৰি থৈছে? এই 7টোত নহয় জানো? এইফালৰ পৰা সোঁফালৰ পৰা অংকটো সংখ্যাটো 1 10 100,000 এনেকৈ স্থানীয় মান দিয়া। 2 একত আছে এককৰ স্থানত, 5টো দশকৰ স্থানত, 100টো শতকৰ স্থানত 3 আছে আৰু 1000ৰ স্থানত 7 আছে। আৰু আমাৰ গোল কৰি থোৱা অৰ্থাৎ ঘেৰ দি থোৱা সংখ্যাটো হৈছে 7। গতিকে আমাৰ উত্তৰ হ'ব 7,000। 7,000 ইয়াৰ স্থানীয় মান হ'ল 7,000। তাৰপিছৰ অংকটোলৈ আহা। গটোত দিছে 350, 360, 370, 380। ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব লিখিব লাগে।
এতিয়া চোৱা তাৰমানে 50 50 পিছত 60 60 পিছত 70 70 পিছত 80 তাৰমানে কি হৈছে 10 10কৈ বাঢ়ি গৈ আছে গতিকে 10 10কৈ বাঢ়ি গৈ থাকিলে এই সংখ্যাটো হ'ব 390 তাৰপিছৰ অংকটো চোৱা তাৰপিছৰ সংখ্যাটো চোৱা 9983 আৰু এইফালে দিয়া আছে 9978 এতিয়া 9983 তাৰ মাজত এটা জেগা দিয়া আছে তাৰপিছত দিয়া আছে 9978 এতিয়া তোমালোকক মই আগতেই কৈছোঁ এটা আটাইতকৈ ভাল বুদ্ধিটো হ'ল ধৰি লোৱা এইটো এটা চৰাইৰ মুখ বুলি থাকে তোমালোকে সদায় নিজে যেতিয়া কিবা এটা বস্তু খোৱা ঘৰত মায়ে কিবা এটা দিছে খাবলৈ তোমালোকে দিয়াৰ লগে লগে তোমালোকৰ বাতিটো চোৱা বা প্লেটখন চোৱা যে কোনটোত বেছি আছে আৰু বেছিটো তোমালোকে লোৱা নহয় জানো ঠিক তেনেদৰে এই চৰাইয়েও ডাঙৰ সংখ্যাটোৰ ফালেই মুখ মেলিব গতিকে এইটো আছে 9983 আৰু এইটো আছে 78 বাকী সংখ্যাকেইটা একে আছে 78তকৈ 83 ডাঙৰ গতিকে চৰাইটোৱে মুখখন মেলিব এইফালে ডাঙৰ সংখ্যাটোৰ ফালে এই মুখখন মেলিব এই কথাটো মনত ৰাখিবা তেতিয়া তোমালোকৰ এই কথাটো ভুল নহয় সংখ্যাটো কি হ'ব লিখা এইটো খুব সহজ চোৱা 3000 দিছে 3000ৰ লগত 500 দিছে তাৰপিছত 20 দিছে 3 দিছে এতিয়া প্ৰথমতে 3000টো আমি ধৰি ল'লোঁ 3000 ঘৰত 3 100 ঘৰত কিমান আছে 500 10কৰ ঘৰত কিমান আছে 20 নহয় জানো 20 নিদিখোঁ আমি এককৰ ঘৰত 3 গতিকে সংখ্যাটো হ'ব 3523 এই বস্তুটো তোমালোকে এটা খুব সহজকৈ তোমালোকে হৈছেনে নাই চাব পাৰিবা চাব কেনেকৈ পাৰিবা চোৱা এইটো মই তোমালোকক দেখুৱাই দিছোঁ এইটো তোমালোকে সংখ্যাটো তোমালোকৰ যেনিবা হ'ল 3000 শুদ্ধ হৈছে নাই দেই তাৰপিছতে 500 20 3 এতিয়া 3 2 5 3 হ'লনে গতিকে 3523 তাৰপিছত আহিলে উত্তৰ লিখা অকল উত্তৰ লিখিবলৈ কৈছে দেই 9230 আখৰে লিখিব দিছে এইটো খুবেই সহজ তোমালোকে আখৰে লিখা অংকৰে লিখা এইটো জানাই 9000 আখৰে লিখিলে 9230 হ'ল অংকৰে লিখা আকৌ এটা দিছে অংকৰে লিখা মানে সংখ্যাই লিখিব লাগে 3,03,003 এতিয়া তোমালোকে সোঁফালৰ পৰা লিখি আনা 3 আছে নহয় শেষত দহকৰ স্থানত 3 তাৰপিছত ফৰ ঘৰত একো নাই দহকৰ ঘৰত একো নাই শতকৰ ঘৰত একো নাই হেজাৰৰ ঘৰত আকৌ 3 তাৰপিছত আকৌ 3 লাখ কৈছে নহয় 1 10 100 1000 অযুতৰ ঘৰত আকৌ একো নাই লাখৰ ঘৰত 3 এতিয়া 3 লাখ 3000 3 বুজি পাইছেনে অংকটো যিটো স্থানীয় মানত একো নাই তাত শূন্য বহাই দিব লাগে তেতিয়া ওলাই যাব তাৰপিছত তোমালোকে একক দহক শতক হাজাৰ অযুত লাখ শুদ্ধ হৈ যাব পূৰণ চিন ব্যৱহাৰ কৰি উত্তৰ উলিওৱা
পূৰণ চিন মানে হৈছে বাৰে বাৰে কৰা যোগটো আমি পূৰণ চিনৰ সহায়তো কৰিব পাৰোঁ। এইটো কেনেকৈ কৰিবা চোৱা, তোমালোকে গন্তি কৰি লোৱা 1 2 3 4 5 6 7 5ক 5 পূৰণ 7। তাৰপিছত নেওতা গোৱা 5 × 5 5 × 10 5 × 3 × 15 5 4 × 20 5 5 × 25 5 6 × 30 5 7 × 35। উত্তৰ হ'ব 35। খৰকৈ পূৰণ কৰা, এইটো একেবাৰে সহজ। 4 0 0 4 5 20। ইয়াৰ উত্তৰ হ'ব 200। ইয়াৰ উত্তৰ হ'ব 200। তাৰপিছতে 49ক 7ৰে হৰণ কৰিব লাগে। আকৌ 7ৰ নেওতা গোৱা 7 × 7 7 2 × 14 7 3 × 21 7 4 × 28 7 5 × 35 7 6 × 42 7 7 × 49। এতিয়া উত্তৰ হ'ব 49 হৰণ 7 উত্তৰ 7। এইটোৱে হ'ল ইয়াৰ উত্তৰ হ'ল এইটো। তাৰপিছত আহিলে যোগ কৰা। যেতিয়া যোগ অংক এটা কৰিবলৈ ল'বা বা বিয়োগ অংক এটা কৰিবলৈ ল'বা, তোমালোকে এনেকৈ আঁচডাল টানি দিবা ছাইডতে। এই যোগ বিয়োগ যি উপলাবোৰ লিখিব লাগে ইয়াত লিখিবা দেই। এতিয়া চোৱা অংকটো 8 8 6 8 1 9 8 2 10 8 3 11 8 4 12 8 5 13 8 6 14 4 উকলিলে 1 7 1 8 8 1 9 আৰু এই তিনিটো তিনিয়ে বহিব। এতিয়া আমি ইয়াতে লিখিম উত্তৰ 394। বাছ হৈ গ'ল। তাৰপিছৰ অংকটো লিখা কৰা। এই অংকবিলাক কৰোঁতে আকৌ এবাৰ আকৌ চাবলৈ নাপাহৰিবা। 8 6 14 4 কৰিব 1 1 1 2 2 1 9 3 3 হৈছে। তাৰপিছৰ অংকটো চোৱা 4 4 8 12 13 14 14 7 21 7 4 11 কৰিব 1 1 2 21 21ৰ 1 আমাৰ বাকী থাকিল 2 তাৰপিছত 8 8 4 12 12 3 15 15 পিছে 20 20 2 22ৰ 2 কৰিব 2। তাৰপিছত আকৌ 1 2 3 তাৰপিছত 1। যোগ অংকত সদায় কোন হৈছে নে লাইনটো চাবা দেই। এতিয়া উত্তৰ হ'ব এইটো। আকৌ এবাৰ চাই লোৱা 4 8 12 13 14 14 4 20 21 1 কৰিব 2 8 2 10 2 4 14 15 16 17 18 19 20 21 22 2 কৰিব 2 2 1 3 আৰু 1 হৈছে। এতিয়া উত্তৰটো হ'ব 1 3 1321। এতিয়া এনেদৰে লিখি দিয়া। তাৰপিছত আহিলে বিয়োগ কৰা। এয়া চোৱা, এইটো হৈছে ধাৰ কৰা বিয়োগ, কাৰণ 5 সৰু 9 ডাঙৰ। গতিকে আমি কি কৰিব লাগিব, 9 নগল থাকিল 0 10 নগল থাকিল 1 11 নগল থাকিল 2 12 নগল থাকিল 3 13 নগল থাকিল 4 14 নগল থাকিল 5 15 নগল থাকিল 6। এতিয়া এইটো যিহেতু 15 কৰিলোঁ, ইয়াত ৰৈ গ'ল 1। চোৱা, এইটো আমি 15 কৰিলোঁ হয়নে? ইয়াত ৰৈ গ'ল 4। গতিকে 4 নাযায়, ইয়াৰ পৰা আমি এটা 1 লৈ আহিলোঁ। 14 হ'ল, 14 5 গ'ল 14 6 গ'ল থাকিল 6 6 গ'ল থাকিল 7 6 গ'ল থাকিল 1 8 6 গ'ল থাকিল 2 9 6 গ'ল থাকিল 3 10 6 গ'ল থাকিল 4 11 6 গ'ল থাকিল 5 12 6 গ'ল থাকিল 6 13 6 গ'ল থাকিল 7 14 6 গ'ল থাকিল 8। কি হ'ব 8। এই যে 1টো ইয়ালৈ আনিলোঁ, ইয়াত হৈ গ'ল কিমান
4 ইয়াৰ পৰা 1 অনাৰ কাৰণে ই ৰৈ গ'ল 4 4 2 গ'ল থাকিল 2 এতিয়া উত্তৰ হ'ব 206 কৈবাৰ চোৱা 15 নগ'ল থাকিল 6 তাৰপিছত 4 থাকিল 14 হ'ল 14 গ'ল থাকিল 8 তাৰপিছত আহিলে 4 গ'ল থাকিল 2 হৈ গ'ল তাৰপিছৰ অংকটো চোৱা 1ৰ 0 গ'লে 1 থাকিলে 8ৰ 7 গ'লে থাকিল 1 এতিয়া 0ৰ পৰা 5 নাযায় ইয়াৰ পৰা 1 ল'লোঁ 10 হ'ল 10ৰ 5 গ'ল থাকিল 5 আৰু ইয়াত থাকিলে 2 উত্তৰ হ'ল 2 5 2511 তাৰপিছত আহিলে পুৰণৰ অংককেইটা দেই 6 4 গুণ 24ৰ 4 কলিবৰ 2 কলিবৰ 2 6 2 গুণ 12 13 14ৰ 4 কলিবৰ 1 6 গুণ 6 1 উত্তৰ হ'ল 744 তাৰপিছৰ অংকটো চোৱা 7 4 গুণ 28 4 নেতা 7 নেতা 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 28 8 গ'ল 2 এতিয়া 2 বাকী থাকিলে তাৰপিছত 6 4 6 গুণ 24 24 25 তাৰপিছত আকৌ একেৰে কৰিলা এইটো ঘৰত নালাগে একেৰে যিহেতু কৰিবা ইয়াত অলপ হ'ব 1 7 গুণ 7 1 6 গুণ 6 এতিয়া 2টা শাৰী তোমালোকে যোগ কৰি দিয়া 2টা শাৰী যোগ কৰিলে 8 8 7 12 2 কৰিব 1 6 2 8 1 9 তো উত্তৰ হ'ব 928 ইয়াৰ পিছত আহিলে হৰণ কৰা 7 গুণ 7 7 গুণ 14 3 নাযায় 7ৰে গতিকে 35 বুলি ধৰিব লাগিব 35ক আমি 7ৰে কৰিম 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 গুণ 35 5 বাৰ গ'ল চাবা কিন্তু এই 5টো তোমালোকে ইয়াত নিলিখিবা ইয়াৰ ওপৰত লিখিবা দেই 35 যি তাৰপিছত এইটো 7 থাকিলে নামি আহিব 7 গুণ 7 উত্তৰ হ'ব 51 বাকী নাই তাৰপিছত অংকটো চোৱা 6 গুণ 6 6 গুণ 12 6 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 2টো ইয়ালৈ গুচি আহিলে 28 হ'ল 6 গুণ 6 6 গুণ 12 6 গুণ 18 6 4 24 6 5 30 5 বাৰ নাযায় গতিকে 6 4 গুণ 24 24 28ৰ পৰা 24 গ'লে 18 4 গ'ল থাকিল 4 4 বাকী থাকিব 25 26 27 28 নে গতিকে উত্তৰ হ'ব 54 বাকী 4 তাৰপিছত আহিলে তোমাৰ নিকেতনৰ পুথিভঁৰালত 235খন অসমীয়া কিতাপ কিমানখন অসমীয়া কিতাপ 235 এইটো লিখিবা অসমীয়া চমুকৈ লিখিলেও হ'ব 235খন তাৰপিছতে 148খন হিন্দী কিতাপ হিন্দী তাৰপিছত 210খন ইংৰাজী কিতাপ খনটো কমা দি যাম দেই
তাৰপিছত 67খন সংস্কৃত কিতাপ, এতিয়া উলিয়াব লাগে তোমাৰ পুথিভঁৰালত মুঠতে কিমান বুলি যেতিয়া সদায় তোমালোকক কৈছোঁ যোগ কৰিব লাগিব। 8 × 5 = 13, 13 × 7 = 14, 15, 16, 17, 18, 19, 20, 20ৰ 0, উপলিভৰ 2, তাৰপিছতে 4 × 7, 7 × 8, 7 × 11, 4 × 7, 7 × 8, 8 × 6, 14, 15, 16, 16ৰ 6, উপলিভৰ 1, 2 × 1 = 3, 3 × 1 = 4, 4 × 2 = 6, 6 × 1 = 7, আকৌ এবাৰ চাওঁ। 13, 13 × 7 = 20, 0 উপলিভৰ 2, 3 × 2 = 5, 5 × 4 = 9, 9 × 1 = 10, 2 × 6 = 16, 6 উপলিভৰ 1, 2 × 1 = 3, 3 × 1 = 4, 4 × 2 = 6, ভুল হৈছে অংকটো চোৱা। 6 × 5 = 13, 14, 15, 16, 17, 18, 19, 20, 2 থাকিলে 2টো আমি ইয়াৰ লগত 2টো যোগ দিম। 2, 3, 5, 5 × 4 = 9, 9 × 1 = 10, 10 × 6 = 16, 6 উপলিভৰ 1, 2 × 1 = 3, 3 × 4 = 5, 6। এইটো মোৰ ভুল হৈছে। মই তোমালোকক ভুল কৰি দেখুৱাইছোঁ। কিয় দেখুৱাইছোঁ? যাতে তোমালোকে ভুল হ'লে কেনেকৈ শুধৰাবা সেইটো গম পোৱা। বুজি পাইছা? সেইকাৰণে দুবাৰ কৰাটো বৰ দৰকাৰ। এইটো হ'ব 6। এতিয়া উত্তৰ হ'ব 660খন। এজনে উত্তৰটো চোৱা। 13, 7 = 20, 0 উপলিভৰ 2, 3, 2 × 3 = 5, 6 × 4 = 9, 9 × 10, 10 × 6 = 16, 6 উপলিভৰ 1, 2 × 1 = 3, 3 × 4 = 4 × 2 = 6। এতিয়া আমি পিছফালে যাওঁ। অকণমান এইখিনি খৰতে যাম দেই, নহ'লে নহ'বগৈ। দুটা সংখ্যাৰ যোগফল আছে 1133। এতিয়া 1133, তাৰে এটা সংখ্যা হ'ল 870। ইটো উলিয়াব লাগে। গতিকে আমি কি কৰিম? বিয়োগ কৰি দিলে ইটো ওলাই যাব। চোৱা কেনেকৈ ওলাব চোৱা। 3, 3, 7ৰ 7 গ'ল থাকিল, 8ৰ 7 গ'ল থাকিল, 1, 9ৰ 7 গ'ল থাকিল, 2, 10ৰ 7 গ'ল থাকিল, 3, 11ৰ 7 গ'ল থাকিল, 4, 12ৰ 7 গ'ল থাকিল, 5, 13ৰ 7 গ'ল থাকিল, 6। তাৰপিছতে তেতিয়া এইটো 13 কৰিলোঁ, ইয়াত 0 হৈ গ'ল। 0 হৈ যোৱাৰ কাৰণে ইয়াৰ পৰা 1 ধাৰ ল'লোঁ। এতিয়া 1 ধাৰ ল'লোঁ, 10 হ'ল, 10ৰ 8 গ'ল থাকিল 2। এতিয়া হৈছেনে নাই উত্তৰটো কেনেকৈ চাবা? এই দুটা সংখ্যা যোগ কৰিলে এই ওপৰৰ লাইনটো ওলাই নে নোলায়? এতিয়া 3, 3, 6 × 7 = 13, 3 উপলিভৰ 1, 8 × 2 = 10, 11ৰ 1 উপলিভৰ 1, 1 × 2। এয়া উত্তৰ ওলাইছে। তাৰপিছত উত্তৰ হ'ব 283। 1 লিটাৰ গাখীৰৰ দাম 48 টকা হ'লে 25 লিটাৰ গাখীৰৰ দাম 15 লিটাৰ গাখীৰৰ দাম কিমান? এতিয়া 1 লিটাৰৰ দাম হ'ল 48 টকা। 48 টকা হয়নে? 15 লিটাৰৰ দাম দিব লাগে। এইটো তুমি পূৰণ কৰিব লাগিব। 5 7 গুণ থাকিল বা 5 7 গুণ থাকিল, 5 7 গুণ 40, 5 গুণ 5, 5 গুণ 10, 5 গুণ 9, 5 4 20, 5 5 35, 5 6 30, 5 7 35, 5 7 গুণ 40, 4, 5 4 গুণ 20, 20 4 24, 5 গুণ 40 উপলিভৰ 4, 5 4 গুণ 20 4 24। তাৰপিছত একেৰে কৰিলেতো 48 হ'ব।
8 4 এইটো ঘৰত 0 এটা বহিব গতিকে 0 8 12 2 উকলিবৰ 1 2 3 4 720 উত্তৰ 720 জ্যামিতি খণ্ড কেৱল উত্তৰ লিখিবলৈ দিছে এটা বৃত্তাকাৰ বস্তুৰ নাম লিখা এটা বৃত্তাকাৰ বস্তু কি এই খাৰুপাত দেখিছানে খাৰুপাত গোল হয়নে বৃত্তাকাৰ হয়নে গতিকে খাৰু মই লিখিলোঁ খাৰু দ্বিতীয়টো দিছে কণীৰ চুক কেইটা কণীৰ চুক আছে জানো কণীৰ চুক নাই তাৰপিছত বাকচৰ তল কেইখন বাকচৰ তল হ'ল 6খন বাকচৰ তল কেনেকৈ 6খন গম পাইছানে তোমালোকে চাৰিফালে 4খন আৰু ওপৰখন এখন তলৰখন এখন তাৰপিছত ৰেখাৰ শেষ বিন্দু আছেনে ৰেখাৰ শেষ বিন্দু নাই ৰেখাক যদি আমি আগবঢ়াই লৈ গৈ থাকোঁ ই গৈ থাকিব গতিকে ইয়াৰ শেষ বিন্দু নাই সূত্ৰ লিখি চিত্ৰ আঁকা বিন্দু আৰু ৰেখা বিন্দু কাক বোলে এটা নিৰ্দিষ্ট অৱস্থান যাৰ দিশ আৰু প্ৰস্থ নাই তাকে বিন্দু বোলে এটা নিৰ্দিষ্ট অৱস্থান এইটো দেখুৱাইছোঁ মই বিন্দু এনেকৈ দিলেই হৈ যায় এটা নিৰ্দিষ্ট অৱস্থান যাৰ দিশ আৰু প্ৰস্থ নাই তাকে বিন্দু বোলে তাৰপিছত আহিলে ৰেখা ৰেখাটো কেনেকৈ হ'ব বিন্দু সংযোগ হৈ সৃষ্টি হোৱা আচকে ৰেখা বোলে তাৰমানে এইটো এটা বিন্দু এই দুটা যদি আমি এডাল আঁচ টানি পেলাই দি দিওঁ এইটোৱে ৰেখা হ'ব আৰু ৰেখা ইফালেও আগবাঢ়ি যাব পাৰে ইফালেও আগবাঢ়ি যাব পাৰে গতিকে আমি দুয়োমূৰে দুটা এনেকৈ আৰ চিন দিলোঁ আৰু এই বিন্দু দুটাৰ নাম দিলোঁ ক আৰু খ এতিয়া ইমানতে আমাৰ প্ৰশ্ন কাকতখন সামৰণি কৰিছে গতিকে তোমালোকে এনেদৰে কৰিলেই পৰীক্ষা ভাল কৰিব পাৰিবা 100ৰ ভিতৰত 100 মাৰ্ক আনিব পাৰিবা আজিলৈ এৰিছোঁ তেতিয়াহ'লে ক'ব লগা কথাখিনি আগতেই কৈছোঁ ভালদৰে পঢ়া পৰীক্ষা দিয়া বাকী থকা ছাবজেক্টকেইটা তেতিয়াহে কিন্তু তোমালোকে পূজা ভালকৈ যাব পাৰিবা নহয় জানো ঠিক আছে এৰিছোঁ দিয়া